আইচাৰ ভীমবৰ দেউৰী বঁটা 2021 যুটীয়াভাৱে ডক্টৰ তুলিৰাম ৰহাং আৰু হাগ্ৰামা মহিলাৰীক প্ৰদান। 30 নৱেম্বৰত জননেতা ভীমবৰ দেউৰীৰ 76 সংখ্যক মৃত্যু দিৱসত কেন্দ্ৰীয়ভাৱে স্মৰণ গুৱাহাটীত। যোৱা 30 নৱেম্বৰত অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন অসম আইচাৰ উদ্যোগত জননেতা ভীমবৰ দেউৰীৰ 76 সংখ্যক মৃত্যু দিৱস দিছপুৰস্থিত গড়কাপ্তানি বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত সম্পন্ন হয়। অনুষ্ঠানতে অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন চমুকৈ আইচাৰ জননেতা ভীমবৰ দেউৰী বঁটা যুটীয়াভাৱে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ মুখ্য ডক্টৰ তুলিৰাম ৰহাং আৰু প্ৰাক্তন BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীক প্ৰদান কৰে। BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বড়ো জনজাতিবাদক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত সত্যনিষ্ঠ নিৰ্ভীকতাৰে অশেষ কষ্ট ত্যাগ স্বীকাৰ কৰাত আহুপুৰুষাৰ্থ কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম শক্তিশালী জনগোষ্ঠীয় নেতা হিচাপে এই বৰ্ষৰ জননেতা ভীমবৰ দেউৰী বঁটা 30 নৱেম্বৰত দিছপুৰস্থিত PWD প্ৰশিক্ষণ আৰু অধিৱেশন কেন্দ্ৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে। ঠিক তেনেদৰে কাৰ্বি শান্তি চুক্তিৰে পাহাৰ ভৈয়ামৰ মাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ সুদৃঢ় কৰাত আহুপুৰুষাৰ্থ কৰা ডক্টৰ তুলিৰাম ৰহাঙৰ সামাজিক স্বীকৃতিস্বৰূপে আইচাৰ ভীমবৰ দেউৰী বঁটাৰে বিভূষিত কৰে। অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন উপদেষ্টা ডক্টৰ অৰিন্দম প্ৰিন্স পাংগিঙৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা ভীমবৰ দেউৰীৰ স্মৃতি আলোচনা চক্ৰত দ্য নিউজ প্লাছৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, অল ইণ্ডিয়া অসম ট্ৰাইবেল ৰাইটছ প্ৰটেকশ্যন কমিটিৰ সভাপতি জনকলাল বসুমতাৰী, ডক্টৰ অঞ্জলি দৈমাৰী, লেখক তুলেশ্বৰ পেগু, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক পৰিচালক তথা প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক ডক্টৰ সঞ্জীৱ নাৰায়ণকে সাৰুৱা ভাষণ ৰাখে। জননেতা ভীমবৰ দেউৰী's 74th death anniversary 2021 organized by All India Tribal Students Association Assam Aicha. Jananeta Bhimbor Deuri Award 2021. This certificate is given to Dr. Tuliram Rohang, Radiant Social Activist, Northeast India, Honorable Chief of Karbi Anglong Autonomous Council, Government of Assam, Difu, Karbi Anglong, India. Dear Sir Kardom, in grateful appreciation for your superior leadership qualities and dedication to deprived civil tribes and entire backward societies of Karbi Anglong, Assam, and Northeast India. Thank you for inspiring us and encouraging us. In recognition of your extraordinary service with dedication in building the firm foundation of the humanity, selfless public work on poor, needy students and serious patients, students of peace, education, prosperity, harmony and brotherhood in Karbi Anglong Autonomous Council region, etc. This Jananeta Bhimbor Deuri Award 2021 is presented to you on this day of November 30, 2021 on the eve of the pillar of the social justice and the leader of the masses of Assam, Northeast India. Let Jananeta Bhimbor Deuri's 74th death anniversary 2021 observed by All India Tribal Student Association Assam, Aicha. We extend our good wishes for your good health and bright future. আৰম্ভণিতে আইচাৰ সভাপতি সুনীল তেৰণে পতাকা উত্তোলন, ডক্টৰ বাবু বড়ো, প্ৰাণজিৎ দৈমাৰী, দীপেন দেউৰীৰ বন্তি প্ৰজ্বলেৰে স্মৃতিচাৰণ কৰা দেখা গ'ল। জননেতা ভীমবৰ দেউৰী 74th death anniversary 2021 যিটো গুৱাহাটী PWD অডিটৰিয়াম হলত যিটো আয়োজন কৰা মোক যিটো সন্মান যে দিছে মই তেখেতসকলৰ আন্তৰিক ধন্যবাদ দিছোঁ যে আমি কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি অসম আৰু লগতে ভাৰতত বেলেগ বেলেগ তাত বসবাস কৰা ট্ৰাইবেলবিলাকত বহুত ডিপ্ৰাইভ আছে। আপোনালোকে জানে কাৰ্বি আংলং হ'ল oldest 62 district in India.
largest six-scheduled district in India. We got 1949. We got united Mikil Hills and North Kachari district. We have geographical boundary 10,434 square kilometer. Bigger than Goa and Sikkim, even Tripura also. So all tribals, সকলো ট্ৰাইবেলে আমি ইউনাইট হোৱাটো দৰকাৰ। আমাৰ যিবিলাকৰ অৱলম্বন কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানত জননেতা ভীমবৰ দেউৰীৰ নামত যি বঁটা দিয়া হয় সেই বঁটাৰ কিমান ভেলু বা মূল্য আছে সেইটো আমি সাধাৰণভাৱে চাই ধৰিব নোৱাৰোঁ, কিন্তু যিসকলে জানে ভীমবৰ দেউৰী ডাঙৰীয়াৰ কথা তেওঁলোকে সেই কথাটো মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰে যে তেওঁৰ নামত We would like to felicitate Miss Icon Miri with an ROI and a special certificate. আইচাৰ ভীমবৰ দেউৰী বঁটা 2021 যুটীয়াভাৱে ডক্টৰ তুলিৰাম ৰহাং আৰু হাগ্ৰামা মহিলাৰীক প্ৰদান। 30 নৱেম্বৰ জননেতা ভীমবৰ দেউৰীৰ ৭৪ সংখ্যক মৃত্যু দিৱসত কেন্দ্ৰীয়ভাৱে স্মৰণ গুৱাহাটীত। যোৱা 30 নৱেম্বৰত অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন অসম আইচাৰ উদ্যোগত জননেতা ভীমবৰ দেউৰীৰ ৭৪ সংখ্যক মৃত্যু দিৱস দিছপুৰস্থিত গড়কাপ্তানী বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত সম্পন্ন হয়। অনুষ্ঠানতে অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্ট এছ'চিয়েশ্যন চমুকৈ জননেতা ভীমবৰ দেউৰী আজি ৭৪ সংখ্যক মৃত্যু দিৱস উপলক্ষে আমাৰ অসমৰ বিশেষকৈ কাৰ্বি আংলং স্বাস্থ্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰহাং তেওঁৰ যিহেতু আমাৰ কাৰ্বি একৰ্ড হৈছিলে, কাৰ্বি পিছ একৰ্ড হৈছিলে, গতিকে যিসকল হাবি জংঘলে আছিলে তেওঁলোকে মূলসুঁতিলৈ আনি কাৰ্বি মানে পাহাৰৰ ভৈয়ামৰ মাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ অধীৰ কৰাৰ কাৰণে আমি ডক্টৰ তুলিৰাম ৰহাঙক বঁটা দিয়া হৈছে। লগতে যুটীয়াভাৱে আমি আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCৰ এক্স চিফ আৰু বৰ্তমান বড়োলেণ্ড পিপল পাৰ্টি BPF-ৰ প্ৰেচিডেণ্ট আমাৰ নৰ্থ ইষ্টৰ ৰিজিয়নৰ এজন শক্তিশালী জনগোষ্ঠীয় নেতা হাগ্ৰামা মহিলাৰী দেৱকো তেখেতৰ বড়ো জাতি আৰু সমগ্ৰ জনগোষ্ঠীৰ যিটো স্বাধিকাৰ, যিটো মূৰ দাঙি থিয় হৈ কথা কোৱা এগৰাকী শক্তিশালী নেতা হিচাপে তেওঁক এই 2021 বৰ্ষৰ ভীমবৰ দেউৰী বঁটা আমি প্ৰদান কৰা হৈছে। তাৰ মাজতে আমি অসম চৰকাৰক আপোনালোকৰ মাননীয় সংবাদ মাধ্যমৰ সমূহ কৰ্মকৰ্তা বা আমাৰ সংবাদ জগতৰ বিধাতৰা তেখেতসকলৰ যোগেদি আমি অনুৰোধ জনাইছোঁ যে ভীমবৰ দেউৰীক যিহেতু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পাকিস্তানৰ পৰা তেতিয়া পাকিস্তান আছিলে, পূব পাকিস্তান মানে বৰ্তমান বাংলাদেশৰ পৰা উদ্ধাৰ কৰা মাত্ৰ এজনে, কাৰণ তাত কোনো জিন্না বা লোকনাথ বৰদলৈক তেওঁ ক্ৰেডিট দিয়া আমি দেখিবলৈ পাওঁ, কিন্তু ৰিয়েল হিৰোটো আছিলে ভিজনেৰী লিডাৰ আছিলে ভীমবৰ দেউৰী। যিহেতু উইনষ্টন চাৰ্চিল বা ৰুজবেল্টৰ লগত যিটো নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত ডিবেট কৰিব পৰা ডক্টৰ বি আৰ আম্বেদকাৰ বা চৰ্দাৰ বল্লভভাই পেটেলৰ পিছত অকল ভীমবৰ দেউৰীহে আছিলে। এইবোৰ মানে আজিকালি হিডেন কৰি ৰাখিছে, গতিকে এইবোৰ অলপ মুকলি হ'ব লাগে। আৰু আপোনালোকৰ যোগেদি আমি এটা সজোৰে দাবী উত্থাপন কৰিছোঁ যে ভীমবৰ দেউৰীক মৰণোত্তৰৰ বাবে ভাৰত চৰকাৰে ভাৰত ৰত্ন বঁটা অতি শীঘ্ৰে দিব লাগে। আৰু আমাৰ কংগ্ৰেছৰ দিনতে গড়কাপ্তানী মিনিষ্টাৰ আছিলে অজন্তা নেওগ বাইদেউ, তেওঁ বৰ্তমান বিজেপিৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী, তেখেতৰ দিনতে এটা অফিচ মেমৰেণ্ডাম উলিয়াইছিলে আপোনাৰ ভাঙাগড় দলংখন ভীমবৰ দেউৰীৰ নামত কৰা হ'ব বুলি, কিন্তু আজিলৈকে কিয় কৰা নাই? যিহেতু তেখেতে কংগ্ৰেছৰ দিনত নোৱাৰিলে, বিজেপিৰ দিনত তেখেতে কৰি পিনি আমাক জনগোষ্ঠীসকলে অন্ততঃ অলপ কিবা এটা বৌদ্ধিকভাৱে আমাক উপকৃত কৰিব বুলি আমি আপোনালোকৰ যোগেদি আশা কৰিছোঁ। আৰু আপোনালোকৰ এই অনুষ্ঠানটোত অহাৰ কাৰণে খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি আজি ইয়াত অসমৰ বিশিষ্ট সাংবাদিক, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু আমাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড পোৱা আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ খ্যাতনামা প্ৰযোজক ডক্টৰ সঞ্জীৱ নাৰায়ণ আৰু আমাৰ সমাজকৰ্মী ডক্টৰ বাবু বড়ো, আমাৰ যোগেশ বাহাতি বা আমাৰ কিশোৰ ডেকা, বহুত তেনেধৰণৰ আমাৰ জুলাভ ৰাভাকে আদি কৰি যমুনা বড়ো, অনুষ্কা বড়ো, এনেকৈ এথলেটিক বা অলিম্পিয়াড গেমত যিসকলে যোৱা নাই যদিও মানে ট্ৰাই কৰি আছে, তেওঁলোককো আমি
এনকাৰেজমেণ্ট উৎসাহিত কৰিবৰ কাৰণে তেখেতে ভীমবৰ দেউৰীৰ স্মৃতিচাৰণ অনুষ্ঠানত বিধায়ক বিদ্যা সিং ইংলে, ৰূপ সিং তেৰণ, দাৰ সিং ৰহাং, I request Shri PM Atul Kumar Rup Deuri Singh for a Terong, notice Anup point Deuriye social বন্তি worker from প্ৰজ্বলনেৰে Guwahati to please শ্ৰদ্ধাঞ্জলি come on stage. জ্ঞাপন A কৰে। very warm welcome and we would like to felicitate you, sir. So yes, please put your hands together. দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত Please, গগৈ, I want some applauses from your আটাচুৰ side. সম্পাদক গুণজিৎ গগৈ, সদৌ অসম আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰাই অনুষ্ঠানত উপস্থিত থাকি ভীমবৰ দেউৰীক মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰিবলৈ চৰকাৰক আহ্বান জনায়। গীতিমণি পাতিৰে আঁত ধৰা অনুষ্ঠানত বক্সাৰ আইকন মিলি, লেখক অতুল কুমাৰ ভৰালী, শিল্পী ডক্টৰ স্নেহলতা অধিকাৰী, ৰাইজিং ষ্টাৰ ইণ্ডিয়াৰ শিল্পী নিশিতা বড়ো, সমাজকৰ্মী নিৰঞ্জন বড়ো, যোগেশ বাহেতি, শ্যাম সুন্দৰ প্ৰসাদ, গীটাৰবাদক উত্তম বৰিকে আদি কৰি বহু ক্ৰীড়াবিদ, শিক্ষাবিদ, সাহিত্যিক, সাংবাদিক, সমাজকৰ্মীক বিপুল সম্বৰ্ধনা জনোৱা হয়। আৰম্ভণিতে আইচাৰ সভাপতি সুনীল তেৰণে পতাকা উত্তোলন, ডক্টৰ বাবু বড়ো, প্ৰাণজিৎ দৈমাৰে, দীপেন দেউৰীৰ বন্তি প্ৰজ্বলনেৰে স্মৃতিচাৰণ কৰা দেখা গ'ল। মিচিং দীৰ্বিকাবাঙৰ প্ৰাক্তন সভাপতি সুৰুজ কুমাৰ পাটিৰিমিলিৰ উদ্বোধনেৰে হোৱা সাংস্কৃতিক সন্ধিয়াত শিল্পী বৰ্ণালী বৰদলৈ, তেৰণ, পূৰ্বালী শৰ্মা, ধৰণী তাও, নিকিতা বড়ো, এঞ্জেলিনা, সুনীল ইত্যাদিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰে। দিছপুৰৰ পৰা ৰাজীৱ দলৈৰ ৰিপৰ্ট, অসম লোটাত।